Hello everyone, welcome to the channel. আজি আৰু এটা নতুন ভিডিঅত মই সকলোকে স্বাগতম জনালো। আজিৰ ভিডিঅটোত মই ডিসকাস কৰিবলৈ গৈ আছো তোমালোকে কিদৰে ম্যাথ সাবজেক্টটো পঢ়িবা আৰু ম্যাথছত কিদৰে 100 মাৰ্কস পাব পাৰি এইচএসএলসি বহুতে ভাবিব পাৰে আজিকালি পেপাৰ টান আহে কিন্তু মই তোমালোকক আইডিয়াটো দিম যে কেনেদৰে পঢ়িব লাগিব কাৰণ নতুন প্যাটাৰ্ন আহিছে সেবাৰ ঠিক আছে এই নতুন প্যাটাৰ্নৰ মতে তোমালোকে কেনেদৰে পঢ়িবা কাৰণ যোৱাবাৰ ম্যাথছখন বহুতে টান আহিছে বুলি কৈ আছে মই মানিছো নিজে 4-5 নম্বৰ বাহিৰৰ পৰা আহিছে কিন্তু বাকিখিনি সিলেবাসৰ পৰা আহিছে আমি থৰলি ৰিডিং কৰা নাই আমি ভালদৰে বুজি পেলাই কৰা নাই হেতু কাৰণে কোন বহুত ষ্টুডেন্টে ম্যাথছখন বেয়া কৰি আহিছে তোমালোকে যাতে হেবোৰ ভুল নকৰা কেনেদৰে আগবাঢ়িবা গুটেখিনি কথা কম আৰু মই এখিনি এডভাইস এটু কাৰণে তোমালোকক দি আছো মই নিজৰ ম্যাথছত 100 মাৰ্কস পাইছিলো আজিৰ পৰা 9 বছৰ আগতে 2015 চনত তেতিয়া পেপাৰো টানি আহিছিল ঠিক আছে মাজৰ বছৰখিনিত অলপমান সহজ কৰি দিছিল কিন্তু তেতিয়াও হেখিনি সময়তো পেপাৰ টানি আহে মই নিজে 100 পাইছিলো আৰু মই জানো কেনেদৰে ম্যাথছ পঢ়িব লাগে মই নিজে হাই সেকেন্ডাৰীটো 99 পাইছিলো অল আসাম হাইয়েস্ট গতিকে মোৰ ম্যাথছৰ লগত মানে ৰিলেচনটো ভাল আৰু তো মই তোমালোকক কিছুমান আইডিয়া দিম তোমালোকে যদি ভাল লাগে ইমপ্লিমেন্ট কৰিব পাৰা প্ৰথম কথা ম্যাথছ সাবজেক্টটো বহুতে টান সাবজেক্ট বুলি ভাবে ঠিক আছে টান একোৱে নহয় পৃথিৱীত প্ৰথম কথা এটো মনত ৰাখিবা টান একোৱে নহয় তোমালোকে নিজে যিমান কষ্ট কৰিবা সব বস্তু সহজ হৈ আহিব তোমালোকে যদি জীৱনত কিবা এটা কৰিব মন আছে লাইফত কিবা এটা এচিভ কৰিব মন আছে তোমালোকে নিজৰ কমফৰ্ট জোনটো পা আহিয়ত আহে মানে তুমি কিবা এটা কৰি ভাল পোৱা ন সেই ভাল পোৱা কামটো যদি তুমি সদায় কৰি থাকা একো লাভ নহয় এটা তুমি ম্যাথছটো বেয়া পোৱা তুমি ম্যাথছৰ পৰা পলাই ভাল পোৱা তুমি ম্যাথছটো নকৰি ভাল পোৱা তোমাৰ ডেইলি ৰুটিনখনত ম্যাথ সাবজেক্টটো নাথাকিলে তুমি ভাল পোৱা কিন্তু সেই ভাল পোৱাটোৰ পৰা তোমাৰ একো লাভ নহয় তুমি গৈ আলটিমেটলি মেট্ৰিকৰ সময়ত লাষ্টৰ সময়ত কমন কোৱেশ্চনে বিচাৰিবা যদি হেনেকে ভাবি আছা গতিকে হেনেকে কৰি একো লাভ নাই গতিকে এক বছৰ সময় আছে এতিয়াই তোমালোকে এতিয়াৰ পৰা নিজক প্ৰিপাৰেচন কৰা কেনেকে পঢ়িব লাগে মই তোমালোকক কৈ আছো ডেইলি অলপ অলপ ম্যাথছ কৰিবা ঠিক আছে আৰু মানে তোমালোকে ম্যাথছখন যাৰ টান লাগে সিহঁতে ডেইলি অলপ অলপ কৰিবা হেতু কৈ আছো আৰু ম্যাথছ সাবজেক্টটো তোমালোকে পঢ়োতে সদায় বুজি পেলাই পঢ়িব লাগে তোমালোকে কিবা এটা বস্তু মুখস্থ কৰি থৈ দিলে হেতু একো লাভ নাই মুখস্থ কৰি আগতে এই মাজৰ সময়খিনিত মানে 2019 22 17 18 এনেকুৱা সময়ত তেতিয়া মানে ডাইৰেক্ট কিতাপৰ পৰা প্ৰশ্ন তুলি দিয়ে তেতিয়া অলপ সহজ আছিল ঠিক আছে কিন্তু আজিকালি এনেকুৱা নহয় এতিয়া তোমালোকে নিজে দেখিছা এমসিকিউ আহে এমসিকিউ খিনি কৰিব কাৰণে তোমালোকে বুজি পাবই লাগিব গুটে চেপ্টাৰটো ভালদৰে বুজি পাবই লাগিব নহলে একো কৰিব নোৱাৰা এমসিকিউত কৰিবই নোৱাৰা লং কোৱেশ্চন কাটা এটলিষ্ট কৰি আহিবা কিন্তু এমসিকিউ 45 মাৰ্কছৰ আহে কৰিবই নোৱাৰিবা গতিকে সদায় প্ৰথম ফাৰ্স্ট এণ্ড ফৰমোষ্ট থিং ইজ তোমালোকে ভালদৰে গুটে চেপ্টাৰটো বুজিব লাগিব তোমালোকৰ ওচৰত বিভিন্ন অপচন আছে তোমালোকে যদি বুজি পোৱা নাই চেপ্টাৰটো তোমালোকে যদি স্কুলত ভালদৰে পঢ়াই স্কুলত ভালদৰে বুজা যদি স্কুলত ভালদৰে নবুজা কিছুমান ষ্টুডেন্টৰ টিউচন থাকে টিউচনত ভালদৰে বুজা মই নিজে টিউচন লোৱা নাছিলো ম্যাথছৰ মেট্ৰিকৰ সময় ঠিক আছে আৰু কিছুমানৰ যদি টিউচন নাই স্কুলত ভালদৰে নবুজাই ইউটিউবত পাই যায় ঠিক আছে ইউটিউবত ভালদৰে মাৰি দিয়া চেপ্টাৰটো অসমীয়াও বহুত কেজন টিচাৰে পঢ়ুৱা আছে বা ময়ো নিজেও ম্যাথছ বিলাক পঢ়ুৱা আছে ইউটিউবত জাস্ট মাৰি দিয়া আহিয়ে যাব ধুনিয়াকে ভিডিওখিনি তো ধুনিয়াকে চাই বুজি লবা মানে লয়াৰলৈ নকৰিবা যে তোমালোকে কোৱেশ্চন এনসাৰ বিলাক প্ৰেক্টিস কৰিব লাগে অনুশীলনী প্ৰশ্নবোৰ প্ৰেক্টিস কৰিব লাগে উদাহৰণৰ প্ৰশ্নবোৰ প্ৰেক্টিস কৰিব লাগে সবে হেতু কৈ আছে লয়াৰলৈ নকৰিবা হেবোৰ কৰিবলৈ গৈ প্ৰথম কথা তুমি বুজি পাব লাগিব তেতিয়াহে তুমি কোৱেশ্চন এনসাৰখিনি কৰিব পাৰিবা গতিকে সেই কোৱেশ্চন এনসাৰখিনি কৰিব কেতিয়া পাৰিবা তুমি ভালদৰে চেপ্টাৰটো পঢ়িব লাগিব গতিকে আৰম্ভণিৰ পৰা এটো কথা মাথাত ৰাখিবা যে যিকোনো প্ৰশ্ন আমি প্ৰেক্টিস কৰা আগত ম্যাথছত আমি থিওৰিখিনি ভালদৰে পঢ়ি ল'ব লাগিব আমি চেপ্টাৰটো ভালদৰে বুজিব লাগিব বুজি পেলাই কৰিলেহে আমি কোৱেশ্চন এনসাৰখিনি কৰিব পাৰিম গতিকে প্ৰথম কথা চেপ্টাৰটো ভালদৰে বুজি লবা ফাৰ্স্ট কথা তাৰ পিছত তোমালোকে কোৱেশ্চন এনসাৰ প্ৰেক্টিস কৰিবা এটা কোৱেশ্চন এনসাৰ কেনেদৰে প্ৰেক্টিস কৰিবা চোৱা কিতাপত যিবিলাক প্ৰশ্ন আছে হেখিনি মাষ্ট হেখিনি চাবই লাগিব হেখিনি এটাও স্কিপ কৰিব নহব এক্সাৰসাইজৰ কোৱেশ্চন উদাহৰণৰ প্ৰশ্ন উপপাদ্যবিলাক গুটেখিনি মাষ্ট মই এটা উদাহৰণ দিছো প্ৰথম চেপ্টাৰটো ধৰা তোমালোকে পঢ়িলা এক্সাৰসাইজৰ প্ৰশ্নবোৰ কৰিবা উদাহৰণৰ প্ৰশ্নবোৰ কৰিবা হৈ গল তাৰ পিছত তোমালোকে কি কৰিবা অলপ এক্সট্ৰা প্ৰশ্ন কৰিব লাগিব এটা এক্সট্ৰা প্ৰশ্ন কেনেকৈ কৰিবা যোৱা বছৰ বা তাৰ আগৰ বছৰলৈকে আমি এনেকুৱা কৰিছিলো কি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বিলাক উঠাই কৰি লওঁ কোৱেশ্চন বেংকৰ পৰা আজিকালি হেবিলাক কৰি লাভ নাই কাৰণ সো এমসিকিউ বেছি আহিব ঠিক আছে এটো মনত ৰাখিবে গতে এতিয়া তোমালোকে বস্তুখিনি এমসিকিউৰ ফালে লৈ যাবা যিমান পাৰি এমসিকিউ প্ৰেক্টিস কৰিবলৈ চেষ্টা কৰিবা তুমি কোৱেশ্চন বেংক গুটাই লোৱা সিবিএসই আগৰ প্ৰশ্ন গুটাই লোৱা কিবা এমসিকিউ বুক গুটাই লোৱা তোমাৰ ওপৰত কথা তুমি প্ৰেক্টিস কৰিব লাগিব খালি এমসিকিউবোৰ যিমানে এমসিকিউ নপোৱা নতুন নতুন যিমানে এমসিকিউ নপোৱা সব প্ৰেক্টিস কৰা কোৱেশ্চন বেংকৰ হক বেলেগ প্ৰশ্ন হক
আৰু এটা তোমালোকৰ কাৰণে ভাল খবৰ হয়, মই নিজে MCQ এটা সিৰিজ লৈ আহিম, প্ৰত্যেকটো পাঠৰে মই MCQ দিম। এই MCQ খিনি এনেকুৱা নহয় কি মই যোৱা বছৰৰ MCQ দিছো তোমালোকক বা তাৰ আগৰ বছৰ দি আহিছো, মানে সিনিয়ৰবোৰক তোমালোকৰ মই কুৱেশ্যনবোৰ দিওঁ, টেষ্ট পেপাৰৰ প্ৰশ্নবোৰ দিওঁ, হেনেকুৱা MCQ বহুত আছে, সেইখিনি তোমালোকক সেইখিনিও প্ৰভাইড কৰিম, একো টেনচন ল'ব নালাগে। কিন্তু তাৰ উপৰি মই তোমালোকক CBSEৰ মই কিছুমান প্ৰশ্ন ডাউনলোড কৰিছোঁ, সেইবোৰ MCQ হয় আৰু সেইবোৰ মই তোমালোকক পঢ়াম। সেইবোৰ কিন্তু অসমীয়াত দিয়া নাই হা কোনেও, গতিকে সেইবোৰ মই তোমালোকক MCQ দিম আৰু সেই তোমালোকে MCQৰ কাৰণে মোৰ ওপৰত ভৰসা কৰিলে হ'ল। বাকী তোমালোকৰ পাঠটো পঢ়া, কুৱেশ্যন এনচাৰখিনি কৰা, সেইখিনি তোমালোকৰ দায়িত্ব হয়। আৰু মই পাঠটো পঢ়াবলৈ মই চেষ্টা কৰিম, তোমালোকক পাঠটো দিম। গতিকে এইখিনি তোমালোকে কৰা, মেথছটো বহুত ভাল হ'ব আৰু একো চিন্তা কৰিব নালাগে। মানে মই নিজেও আছোঁ, মোক কিবা দৰকাৰ হ'লে মোক জাষ্ট যোনটো হোৱাটছএপ নাম্বাৰ আছে, গ্ৰুপত যোনটো মোৰ নাম্বাৰ এডমিন হৈ আছে, সেইটোত তোমালোকে মেছেজ কৰিলে হ'ল। কোনোবা যদি আমাৰ ক্লাছ 10ৰ হোৱাটছএপ গ্ৰুপটো জইন হোৱা নাই, ডেছক্ৰিপশ্যনত মই লিংকটো দি থ'ম, তোমালোকে জইন হৈ ল'ব পাৰা। এইখিনিয়ে কথা আছিলে, ভালদৰে পঢ়িবা আৰু এখন বহি বনাই লোৱা, ঠিক আছে? মেথছৰ এখন বহি বনাই লোৱা। মেথছৰ বহি তোমালোকৰ বেলেগো থাকিব, ক্লাছৰ থাকিব পাৰে, টিউশ্যনৰ থাকিব পাৰে। মই আৰু এখন বহি বনাব কৈছোঁ, কিয় জানানে? মই এতিয়া তোমালোকক বহুত প্ৰশ্ন কৰাম, কুৱেশ্যন MCQ হা। আমি বেছিকৈ এবাৰ MCQত ফ'কাছ কৰিম। MCQ মই তোমালোকক বহুত কৰাম। তোমালোকে সেই বহিখনত চব MCQ কৰিব নালাগে। মই কৰোৱা MCQবোৰ সদায় কৰোঁতে তোমালোকে ফাৰ্ষ্ট ভিডিঅ'টো পজ কৰি প্ৰথম নিজে কৰিব চেষ্টা কৰিবা। নিজে কৰিব চেষ্টা কৰিলে কিছুমান সহজ প্ৰশ্ন থাকিব অবভিয়াছলি, সেই সহজ প্ৰশ্নখিনি তোমালোকে লিখিব নালাগে। কিন্তু এটা নতুন প্ৰশ্ন ধৰা মই দেখালোঁ, এটা নতুন ফৰ্মুলা টাইপ বস্তু এটা দেখিলা, সেই বহিখনত নোট কৰি ৰাখিবা আৰু সেই বহিখনত প্ৰত্যেকটো চেপ্টাৰৰ ফৰ্মুলাবোৰ বা ইম্পৰ্টেণ্ট পইণ্টবোৰ লিখি ৰাখিবা। মই আগতে পৰীক্ষালৈ যোৱাৰ সময়ত কি কৰিছিলোঁ জানানে? মই মেথছৰ বহুতখিনি বস্তু প্ৰেক্টিছ হৈ আছিলে, কিন্তু আমি এক্সামৰ আগত ৰিভিজন কৰিব লাগে। আমি কি কৰিম? কুৱেশ্যন এনচাৰবোৰতো বাৰে বাৰে কৰি নাথাকোঁ। মই কি কৰোঁ, এই ইম্পৰ্টেণ্ট পইণ্ট লিখা বহিখন মই পঢ়ি যাওঁ। তেতিয়া মই কিবা বস্তু যদি পাহৰি গৈছিলোঁ, তাত মই গম পাই যাওঁ। এতিয়া কিবা এটা কুৱেশ্যন মই কৰাইলোঁ, তোমালোকক নতুন MCQ এটা কৰালোঁ, তোমালোকে জাষ্ট লিখি ৰাখিবা যে এইটো কুৱেশ্যন এনেকৈ কৰে, ঠিক আছে? সেই বস্তুটো মানে নিজে লিখিবা, এইটো তোমালোকক কোনেও লিখাই নিদিয়ে। আৰু যেতিয়ালৈকে তোমালোকে নিজে লিখিব নোৱাৰা, একো লাভ নাই মানে। গতিকে এইখিনি বস্তু হ'ল, তোমালোকে এখন বহি বনাই লোৱা, এইবোৰ কাম কৰি যোৱা আৰু পৰীক্ষা এনেও ভাল হ'ব। মেথছ ইমান চিন্তা নকৰিবা, মানে মই আছোঁ, মই তোমালোকক হেল্প কৰিম সদায়, লাষ্টলৈকে হেল্প কৰিম। যোৱা বছৰো হেল্প কৰিছোঁ, তাৰ আগতো হেল্প কৰি আহিছোঁ প্ৰত্যেকবাৰে। আৰু MCQ চিৰিজটো অতি সোনকালে মই আৰম্ভ কৰিম। তোমালোকৰ স্কুলতো ভালদৰে ক্লাছবোৰ আৰম্ভ হ'ব দিয়া। ময়ো বিহুৰ ভেকেশ্যনত আছোঁ, গতিকে বিহুৰ পিছত আৰু বা এপ্ৰিলৰ লাষ্টৰ পৰা আমি চব আৰম্ভ কৰি দিম। ছ'চিয়েল চায়েন্সো আৰম্ভ হ'ব, একো টেনশ্যন ল'ব নালাগে। কিবা ডাউট থাকিলে মোক জাষ্ট মেছেজ কৰিলে হ'ল।